বন্ধুসকল, এয়া আপোনালোকে দেখিছে মই নগাঁৱত থকা মহামৃত্যুঞ্জয় মন্দিৰলৈ আহিছোঁ। আপোনালোকক এই মহামৃত্যুঞ্জয় মন্দিৰৰ সবিশেষ দেখুৱাই থাকিম, ভাল পাব। মহামৃত্যুঞ্জয় মন্দিৰৰ সন্মুখতে আছে এই ভাগ। আজি ইংৰাজী 12/7/2023 তাৰিখে বিশ্বৰ সৰ্ববৃহৎ লিংগাকাৰ শ্ৰী মহামৃত্যুঞ্জয় মন্দিৰ প্ৰতিষ্ঠাপক মহামৃত্যুঞ্জয় সাধক আচাৰ্য শ্ৰী শ্ৰী ভৃগুগিৰি মহাৰাজৰ প্ৰতিমূৰ্তি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে ব্ৰহ্মপুৰ সমষ্টিৰ মাননীয় বিধায়ক শ্ৰীযুত জিতু গোস্বামীৰ উপস্থিতিত উন্মোচন কৰে। এই আপোনালোকে নিশ্চয় ধৰিব পাৰিছে, আৰু ইয়াৰ পৰা আপোনাৰ মন্দিৰৰ ভিউটো আপোনালোকক দেখুৱাই দিছোঁ। বন্ধুসকল, এয়া আপোনালোকে নিশ্চয় ধৰিব পাৰিছে, আমি মন্দিৰৰ ভিতৰলৈ এয়া আহিব ধৰিছোঁ। মন্দিৰৰ সন্মুখতে এয়া দেখিছে ডাঙৰ ডাঙৰ পুখুৰী আছে আৰু ফুলনি আপোনালোকে নিশ্চয় ধৰিব পাৰিছে। এয়া আমি তলফালে মন্দিৰৰ তলফালে যাবলৈ ওলাইছোঁ। তাতে শৰাই আগবঢ়াব লাগিব আৰু ওপৰত সেৱা কৰিবগৈ লাগিব। আপোনালোকে নিশ্চয় ধৰিব পাৰিছে। ওম নমঃ শিৱায় নমঃ, ওম নমঃ শিৱায় নমঃ, ওম নমঃ শিৱায়। এই আপোনালোকক মই লৈ আহিছোঁ মহামৃত্যুঞ্জয় মন্দিৰ নগাঁৱত থকা। বন্ধুসকল, এইবাৰ আপোনালোকক মন্দিৰৰ চাৰিওফালটো দেখুৱাইছোঁ। কি এক সুন্দৰ সেউজীয়া পৰিৱেশ, গছ গছনি দেখিছে আপোনালোকে। নগাঁৱত থকা মহামৃত্যুঞ্জয় মন্দিৰৰ চাৰিওফালটো আপোনালোকক এয়া দেখুৱাইছোঁ। সেউজীয়া পৰিৱেশ, আৰু এই মন্দিৰৰ ওচৰত ডাঙৰ গছ গছনি নাই, সেয়েহে এই মন্দিৰত আহোঁতে যথেষ্ট গৰম অনুভৱ হয়। আপোনালোকে এয়া ধৰিব পাৰিছে। প্ৰায় 30টা ষ্টেপ আছে, গ্ৰেনাইটে বনাই থোৱা আছে, আৰু গৰম দিনত এই ষ্টেপবিলাক নিশ্চয় খুব গৰম হৈ যায়, তপত হৈ যায়। আপোনালোকে দেখিছে। এইবাৰ আপোনালোকক মই মহামৃত্যুঞ্জয় মন্দিৰৰ কাষতে থকা চাকি জ্বলোৱা ঘৰ দেখুৱাইছোঁ। এয়া দেখিছে, অসমৰ বিভিন্ন ঠাইৰ পৰা তথা ভাৰতৰ বিভিন্ন ঠাইৰ পৰা অহা ভক্তসকলে ইয়াতে চাকি বন্তি জ্বলাই নিজৰ মনৰ কামনা পূৰ্ণ হ'বৰ বাবে প্ৰভুৰ ওচৰত সেৱা জনাইছে। আপোনালোকক এয়া দেখুৱাইছোঁ চাকি জ্বলোৱা ঠাই। ওপৰত নাই, মন্দিৰৰ ওপৰত চাকি জ্বলোৱাৰ ব্যৱস্থা নাই, ইয়াতেই চাকি জ্বলোৱাৰ ব্যৱস্থা আছে, আৰু সকলোৱে ইয়াতে অষ্টাংগী প্ৰণিপাত জনাইছে। আপোনালোকে নিশ্চয় দেখিছে। এয়া ভক্তসকলে মনোবাঞ্ছা পূৰণৰ বাবে চাকি বন্তি জ্বলাইছে। সেই মহান বহু হাজাৰ বছৰৰ পূৰ্বে গুৰু শুক্ৰাচাৰ্যই এই স্থানতে লিংগ প্ৰতিষ্ঠা কৰি মৃত্যুঞ্জয় মহাবিদ্যা প্ৰয়োগেৰে মৃত্যুঞ্জয় আৰু মৃত সঞ্জীৱনী শক্তিৰ সৃষ্টি কৰিছিল। তাপস ভৃগুমুনিৰ সাধনাত এই ভূমিৰ ইতিহাস উদ্ধাৰ হ'ল আৰু সম্ভৱ হৈ পৰিল এই লিংগৰ লগত সংযোগ ৰক্ষা কৰি বিশ্বৰ সৰ্ববৃহৎ লিংগাকাৰ শ্ৰী শ্ৰী মহামৃত্যুঞ্জয় মন্দিৰৰ নিৰ্মাণ কাৰ্য। কোনো ভক্তই ভিতৰত প্ৰৱেশ নকৰে যেন। এই ভাগ আসন প্ৰভু ভোলানাথৰ যেন পাইছোঁ। আপোনালোকে ক'ব এয়া ডম্বৰু, শিৱৰ ত্ৰিশূল। এয়া আপোনালোকে দেখিছে
বিজুলীৰ সাধনা এয়া মহামৃত্যুঞ্জয় মন্দিৰৰ একেবাৰে তলত আমি আছোঁ আপোনালোকে দেখিছে ইয়াৰ পৰিৱেশ এয়া বাঁহৰে কি সুন্দৰকৈ এখন বেৰ তৈয়াৰ কৰিছে আপোনালোকে নিশ্চয় ধৰিব পাৰিছে বাহিৰৰ যিটো ষ্টেপ প্ৰায় 30টা ষ্টেপ আছে বন্ধুসকল আপোনালোকক এয়া নগাঁৱৰ পুৰণি গুদামত থকা মহামৃত্যুঞ্জয় মন্দিৰ আমি দেখুৱালোঁ খুব এটা জাগ্ৰত শিৱ মন্দিৰ খুব ভাল লাগিলে আমাৰ আপোনালোকো আহিব পাৰিব নগাঁও জিলাৰ পৰা প্ৰায় 2-3 কিলোমিটাৰ ভিতৰত সোমাই নগাঁও মেইন ৰোডৰ পৰা নেশ্যনেল হাইৱেৰ পৰা 2-3 কিলোমিটাৰ ভিতৰত সোমাই এই মহামৃত্যুঞ্জয় মন্দিৰ আছে নগাঁৱৰ পুৰণি গুদাম বুলি কয় এই ঠাইডোখৰৰ নাম খুব সুন্দৰ আপোনালোকে ইয়াত ধৰিব পাৰিছে প্ৰায় 30টা ষ্টেপ আমি বগাই ওপৰৰ মন্দিৰ ভাগলৈ গৈছিলোঁ তাতে আমি শৰাই গাখীৰ এইবিলাক অৰ্পণ কৰিলোঁ আৰু তাৰপিছত আমি ইয়াত তলত প্ৰসাদ দি আমি সকলো আজৰি হৈ এতিয়া বৰ্তমান আমি ইয়াৰ পৰা যাবলৈ ওলাইছোঁ আপোনালোকক আজিৰ এই ভিডিঅ'টো মই ইমানতে দেখুৱালোঁ আপোনালোকে কেনেকুৱা পালে কমেণ্ট কৰি জনাব আৰু আজিৰ এই ভিডিঅ'টো মই ইমানতে সমাপ্ত কৰিলোঁ ধন্যবাদ